আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা ভাল খবৰ আমাৰ ভাৰতবৰ্ষত যিমানখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে এটা সুন্দৰ খবৰ যেটো ভাৰত চৰকাৰে আমাৰ কেবিনেটত গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত লৈছে আমাৰ পেঞ্চনৰ সন্দৰ্ভত যেটো আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আহিছিল যেহেতু আমাৰ NPS বাতিল কৰি অফিয়াছ ৰেজিষ্টাৰ কৰিব লাগে বুলি আৰু সেই সন্দৰ্ভত আমাৰ হয়তো কেন্দ্ৰীয় কমিটি এটা গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই কেবিনেটত তেখেতসকলে এটা নতুন হয়তো পেঞ্চন স্কিম এটা তেখেতসকলে অনুমোদন জনাইছে যেটো পেঞ্চনৰ জৰিয়তে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল নিশ্চয়কৈ আপোনালোকৰ লগত মই সেইখিনি শ্বেয়াৰ কৰিম আৰু সেই পেঞ্চন স্কিমত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কিদৰে কেনেকৈ লাভ কৰিব সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি হেকলে আমাৰ ভিডিঅটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু ফটি গৰাকী আমাৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে এটা গুৰুত্বপূৰ্ণ ইয়াত কেবিনেটৰ এটা সিদ্ধান্ত ইয়াত লিখিছে কেবিনেট এপ্ৰুভ ইউনিফাইড পেঞ্চন স্কিম নিশ্চয় আপোনালোকে অলৰেডি গমেই পাইছে UPS বুলি এটা নতুন এটা পেঞ্চন স্কিম আমাৰ ভাৰত চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যেটো সিদ্ধান্ত হয়তো আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ যেটো আমাৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে সদায় তেখেতসকলৰ যিখিনি অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেখেতসকলৰ সুৰক্ষাটো বিচাৰিবই যেটো সেই সুৰক্ষা যদি ভাৰত চৰকাৰে বা কোনোবা ৰাজ্যৰ চৰকাৰে যদি প্ৰদান কৰিব নোৱাৰে তেনেহলে এই চৰকাৰী কৰ্মচাৰী হোৱাৰ কি এই বেনিফিট থাকিলে হেয়া নিশ্চয়কৈ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে গম পায় তেখেতসকলৰ অৱসৰ গ্ৰহণৰ সময়ত যিখিনি পেঞ্চনৰ প্ৰয়োজন যদি সেইখিনিয়ে যদি নাপায় তেনেহলে আমাৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ কিমান তেখেতৰ লাভালাভ হল হেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে গম পায় আৰু হেয়া অলৰেডি আপোনালোকে হয়তো গমেই পায় কিছুমান চৰকাৰী কৰ্মচাৰীয়ে আমাৰ যিহেতু তেখেতসকলে অৱসৰ গ্ৰহণ কৰি NPSৰ আন্ডাৰত পৰি তেখেতসকলে যি ধৰণৰ পেঞ্চন লাভ কৰিছে হেয়া নিশ্চয়কৈ পুথৌজনক আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু সেইখিনি কথা ভাবিয়ে হয়তো আমাৰ চৰকাৰী কৰ্মচাৰীসকলে সদায় তেখেতসকলে দাবী উত্থাপন কৰি আহিছিল যে তেখেতসকলক NPS বাতিল কৰি অফিয়াছ ৰেজিষ্টাৰ কৰিব লাগে বুলি আৰু তাৰ হয়তো সমপৰ্যায়ৰ এটা ইউনিফাইড পেঞ্চন স্কিম ভাৰত চৰকাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত তেখেতসকলে 24 আগষ্ট 2024 তাৰিখে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত আমাৰ ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম বুলি নিশ্চয়কৈ আপোনালোকৰ লগত এই ইউনিফাইড পেঞ্চন স্কিমৰ কি বেনিফিট আছে বা আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কিমান বেনিফিট হ'ব বা আমাৰ তেখেতৰ পৰিয়ালসকলৰ কিমান বেনিফিট হ'ব কিমান কাৰ্যকাৰ কৰিলে কিমান চাকৰিৰ তেখেতসকলে কাৰ্যকাৰত জড়িত হৈ থাকিলে তেখেতসকলে কিমান পেঞ্চন লাভ কৰিব সেইখিনি কথাও ইয়াত দিয়া হৈছে হয়তো আপুনি 10 বছৰ চাকৰি যদি কৰিলে আপুনি সেই পেঞ্চন স্কিমত কিমানকৈ লাভ কৰিবগে বা আপুনি সম্পূৰ্ণ যদি 25-30 বছৰ যদি সেৱা আগবঢ়াই চৰকাৰী কৰ্মচাৰী হিচাপে তেনেহলে এই সকল কৰ্মচাৰীৰ কাৰণে পেঞ্চনটো কি ধৰণৰ হ'ব হেয়া নিশ্চয়কৈ ইয়াত স্পষ্টকৈ লিখা আছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেক কৰিছে আৰু সেইখিনি কি নিশ্চয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেই কেবিনেটত আমাৰ ভাৰত চৰকাৰে বহিছিল 24 আগষ্ট 2024 তাৰিখ ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেক কৰিছে এই নথিছ যেটো নথিছ মই আপোনালোকৰ আগত যেটো ইংলিছত আছিল সেইখিনি অসমীয়ালৈ ইয়াত ট্ৰান্সফাৰ্ড কৰা হৈছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেক কৰিছে ইয়াত লিখিছে ইউনিফাইড পেঞ্চন আঁচনিৰ অনুমোদন কেবিনেট আৰু সেইখিনি কেবিনেট বহিছিল 24 আগষ্ট 2024 তাৰিখে ইয়াত লিখিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটত আজি ইউনিফাইড পেঞ্চন আঁচনি UPSত অনুমোদন জনায় যেহেতু আমাৰ ইউনিফাইড পেঞ্চন আঁচনি বুলি এটা নতুন পেঞ্চন স্কিম ভাৰত চৰকাৰে এটা কেবিনেটত এপ্ৰুভ কৰে যেটো আমাৰ পেঞ্চনৰ জৰিয়তে আমাৰ লাখ লাখ ভাৰতৰ যিমানখিনি চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে খুব এটা ভাল খবৰ বা তেখেতসকলৰ পেঞ্চনৰ বৃদ্ধিত তেখেতসকলে কেনেকৈ কি লাভ কৰিব সেইখিনি কথা ইয়াত স্পষ্টকৈ লিখা আছে ইয়াত লিখিছে UPSৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ'ল আমাৰ যেটো UPSত যিখিনি বৈশিষ্ট্য আছে যি ধৰণৰ আৰু সেৱা যেনেকৈ আগবঢ়ালে তেখেতসকলে UPSৰ আঁচনিত কি ধৰণে পেঞ্চন লাভ কৰিব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে 1 নম্বৰ লিখিছে এইখিনি পইণ্টটো লিখিছে নিশ্চিত পেঞ্চন বুলি ইয়াত কোৱা হৈছে 25 বছৰ ন্যূনতম যোগ্যতা সম্পন্ন সেৱাৰ বাবে সুপাৰ এনোভেশনৰ পূৰ্বে যোৱা 12 মাহত উলিওৱা গড়ৰ মৌলিক দৰমহাৰ 50% আৰু সেই দৰমহা কম সেৱাৰ সময়ৰ বাবে ন্যূনতম 10
10 বছৰ সেৱাৰ সমানুপাতিক হ'ব লাগে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু 1 নম্বৰ পইণ্টতে উল্লেখ কৰা হৈছে যিজন চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম আমাৰ 25 বছৰলৈ তেখেতসকলে যদি চৰকাৰী কৰ্মচাৰী হিচাপে সেৱা যদি আগবঢ়ায় আমাৰ চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে যদি আমাৰ চৰকাৰী সেৱা যদি 25 বছৰলৈ যদি তেখেতসকলে আগবঢ়ায় বা 25 বছৰ তেখেতসকলে যদি এই চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থাকে তেনেহলে এই সকল কৰ্মচাৰীয়ে তেখেতসকলৰ লাষ্ট যিখিনি মাহত যিখিনি তেখেতসকলে দৰমহা পে কৰে তাৰ মানে উইথড্ৰ কৰিব পাৰে বা দৰমহা ল'ব পাৰিছিলে আমাৰ 25 বছৰৰ যিখিনি অৱসৰ গ্ৰহণ কৰাৰ সময়ত যদি তেখেতসকলে কিমানখিনি দৰমহা তেখেতসকলে উইথড্ৰ কৰিব পাৰিছিলে বা তেখেতসকলে উলিয়াব পাৰিছিলে সেই দৰমহাৰ 50% তেখেতসকলে আপোনাৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলে পেঞ্চন হিচাপে লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু হেয়া নিশ্চয়কৈ আমাৰ এই সকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেই দৰমহাৰ যিখিনি আপোনাৰ কম সেৱাৰ সময় মানে সেই মানে যিখিনি স্কিমত আপোনাৰ ইউনিফাইড পেঞ্চন আঁচনিৰ অনুমোদন যিখিনি স্কিম আছে বা পেঞ্চন আছে সেই স্কিমৰ ন্যূনতম আপোনাৰ 10 বছৰ সেৱাৰ সমানুপাতিক হ'বই লাগিব বুলি ইয়াত উল্লেখ কৰিছে মানে 10 বছৰ তেখেতসকলে চৰকাৰী কৰ্মচাৰী হিচাপে তেখেতসকলে আপোনাৰ নিয়োজিত হৈ থাকিব লাগিব তেতিয়া নিশ্চয়কৈ তেখেতসকলে মানে ইউনিফাইড যিখিনি পেঞ্চন আঁচনি এই স্কিমত তেখেতসকলে সেইখিনি লাভ কৰিব যিসকল আমাৰ চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে কমেও 10 বছৰ তেখেতসকলে সেৱা আগবঢ়ালেহে হি পেঞ্চনৰ যিখিনি আপোনাৰ ইউনিফাইড স্কিম যিখিনি পেঞ্চন আছে এই পেঞ্চনত তেখেতসকলে হয়তো অন্তৰ্ভুক্ত হ'ব পাৰিব ইয়াত নিশ্চয়কৈ খুব এটা ভাল খবৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে যিসকল চৰকাৰী কৰ্মচাৰী 25 বছৰলৈকে চৰকাৰী সেৱা যদি আগবঢ়ায় তেখেতসকলে লাষ্ট তেখেতসকলৰ যিখিনি 12 মাহত যিমানখিনি তেখেতসকলৰ দৰমহা হিচাপে তেখেতসকলে যিখিনি আপোনাৰ লাষ্ট মন্থত যিমান তেখেতসকলে যিমানখিনি পইচা উইথড্ৰ কৰিছিলে দৰমহা হিচাপে সেই দৰমহাৰ 50% তেখেতসকলে আপোনাৰ পেঞ্চন হিচাপে গড়ে পেঞ্চন হিচাপে লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত লিখিছে যে নিশ্চিত যে পৰিয়ালৰ পেঞ্চন মানে নিশ্চিত আমাৰ পৰিয়ালৰ যিখিনি পেঞ্চন চৰকাৰী আমাৰ কৰ্মচাৰী গৰাকীৰ মৃত্যুৰ ঠিক আগতে তেওঁৰ পেঞ্চন 60% আৰু ইয়াত 2 নম্বৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যদি আমাৰ চৰকাৰী কৰ্মচাৰী যদি কিবা এটা কাৰণত যদি মৃত্যু হয় বা ঠিক আগতেই আমাৰ যিখিনি পৰিয়াল পেঞ্চন বা পৰিয়াল যিখিনি আপোনাৰ পেঞ্চন পাব সেইখিনি 60% কৈ তেখেতসকলে লাভ কৰিব বুলি কৈছে আপোনাৰ 60% কৈ লাভ কৰিব তেখেতসকলৰ যিখিনি দৰমহা এই দৰমহাৰ পৰা তেখেতসকলে হয়তো পেঞ্চন হিচাপে আপোনাৰ 60% মানে 60% কৈ লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে খুব এটা ভাল খবৰ 2 নম্বৰ পইণ্টত যিখিনি আমাৰ যি সকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ যদি কিবা কাৰণত যদি এক্সপায়াৰ হয় তেনেহলে তেখেতৰ পৰিয়ালে তেখেতৰ যিখিনি দৰমহাৰ যিখিনি লাষ্ট উইথড্ৰ আছে তাৰ 60% কৈ তেখেতসকলে পেঞ্চন লাভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত কৈছে যে নিশ্চিত ন্যূনতম পেঞ্চন আৰু ইয়াত নিশ্চিত আৰু ন্যূনতম পেঞ্চন মানে সেই পেঞ্চনৰ স্কিমত জড়িত হ'বৰ কাৰণে কিমান বছৰ তেখেতসকলে চৰকাৰী কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াব লাগিব নিশ্চয় আপোনালোকে অলৰেডি গমেই পালে 25 বছৰ যদি সেৱা তেখেতসকলে আগবঢ়ায় চৰকাৰী কৰ্মচাৰী হিচাপে তেনেহলে তেখেতসকলৰ যিখিনি লাষ্ট দৰমহাৰ 50% কৈ তেখেতসকলে পেঞ্চন হিচাপে লাভ কৰিব আৰু তেখেতৰ পৰিয়ালে যদি কিবা এটা কাৰণত সেই কৰ্মচাৰীজনৰ মৃত্যু হয় তেনেহলে 60% কৈ তেখেতসকলে সেই পেঞ্চন লাভ কৰাৰ কথা উল্লেখ কৰিছে আৰু 3 নম্বৰ এটা পইণ্ট উল্লেখ কৰিছে যিটো পইণ্টত এটা কথা উল্লেখ হৈছে যে ন্যূনতম 10 বছৰ সেৱাৰ পিছত সুপাৰ এনুৱেশ্যনৰ প্ৰতি মাহে 10,000 মানে 10,000 টকাকৈ তেখেতসকলে লাভ কৰিব আৰু যিসকল আমাৰ চৰকাৰী কৰ্মচাৰী হিচাপে 10 বছৰ যদি সেৱা যদি আগবঢ়ায় তেখেতৰ যদি আপোনাৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰীজন আছে যদি তেখেতসকলে যদি চৰকাৰী যিখিনি চৰকাৰী কৰ্মচাৰী হিচাপে যোগদানৰ সময়ৰ পৰা যদি তেখেতসকলে যদি চৰকাৰী কৰ্মচাৰী হিচাপে যদি 10 বছৰে যদি সেৱা যদি আগবঢ়ায় তেনেহলে তেখেতসকলে প্ৰতি মাহে পেঞ্চন হিচাপে 10,000 টকাকৈহে লাভ কৰিব এইটো পইণ্ট এটা 3 নম্বৰ পইণ্ট এটা গুৰুত্বপূৰ্ণ পইণ্ট যিখিনি পইণ্ট হয়তো আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে হয়তো সেইখিনি নিবিচাৰিবও পাৰে যেহেতু তেখেতসকলে ইয়াত এটা কথা উল্লেখ কৰিছে যে যদি তেখেতসকলে
যদি কম তেখেতসকলে যদি চৰকাৰী কৰ্মচাৰী হিচাপে যদি সেৱা আগবঢ়ায় মানে 10 বছৰ যদি সেৱা আগবঢ়ায় বা 10 বছৰৰ তলত যদি সেৱা আগবঢ়ায় তেনেহ'লে সেইজন চৰকাৰী কৰ্মচাৰীয়ে তেখেতসকলে কেৱল প্ৰতি মাহে 10,000 টকাকৈ পেঞ্চন হিচাপে লাভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 4 নম্বৰ পইণ্টত কৈছে যে মুদ্ৰাস্ফীতি সূচাংক ইয়াত কৈছে সেৱা কৰ্মচাৰীৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চনৰ ওপৰত নিশ্চিত পৰিয়ালে পেঞ্চনৰ ওপৰত আৰু নিশ্চিত ন্যূনতম পেঞ্চনৰ ওপৰত ইয়াত বৃদ্ধি কৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 5 নম্বৰ পইণ্টত কৈছে যে ছুপাৰ এনুৱেশ্যনৰ এককালীন ধন পৰিশোধ উপৰিও গ্ৰেজুৱেটিৰ মানে 10 ভাগৰ 1 ভাগ মাহিলী ইমপ্লয়মেণ্ট পে প্লাছ DA যিহেতু ছুপাৰ এনুৱেশ্যনৰ তাৰিখত প্ৰতি সম্পূৰ্ণ হোৱাৰ 6 মাহৰ সেৱাৰ বাবে সি পেমেণ্ট নিশ্চিত পেঞ্চনৰ পৰিমাণ হ্ৰাস নকৰে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যিহেতু আপোনাৰ 5 নম্বৰ পইণ্টত ইয়াত কোৱা হৈছে যে আপোনাৰ 10 ভাগৰ 1 ভাগ মাহিলী ইমপ্লয়মেণ্টত যদি পে আৰু দিয়ে যেহেতু ছুপাৰ এনুৱেশ্যনৰ তাৰিখৰ প্ৰতি সম্পূৰ্ণ হোৱা 6 মাহৰ সেৱাৰ বাবে সি পেমেণ্ট নিশ্চিত আপোনাৰ পেঞ্চনৰ পৰিয়াল হ্ৰাস নকৰে মানে পেঞ্চনৰ যিখিনি পৰিয়ালে পাব সেইখিনি হ্ৰাস কৰাৰ কথা ইয়াত উল্লেখ কৰা নাই সেইখিনি একেলগে থাকিব মানে আপোনাৰ পৰিয়ালৰ যিসকল আছে পৰিয়াল এই কৰ্মচাৰীজনৰ যিসকল পৰিয়াল আছে সেইসকলৰ পৰিয়ালে 60% কৈ তেখেতসকলে যদি কিবা এটা কাৰণত এক্সপায়াৰ হয় তেনেহ'লে তেখেতসকলে 60% কৈ লাভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা সুন্দৰ এটা পেঞ্চন আপোনাৰ যিখিনি স্কিম আনিছে আমাৰ ভাৰত চৰকাৰে 24 তাৰিখে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে ইউনিফাইড পেঞ্চন আঁচনিৰ অনুমোদন যিহেতু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সেই কেবিনেট হৈছিলে আৰু তেখেতে এইখিনি এপ্ৰুভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা ভাল খবৰ আমাৰ যিসকল চৰকাৰী কৰ্মচাৰীসকল আছে তেখেতসকলৰ যেহেতু আমাৰ সকলো মানুহেই যদি মানুহেই আমাৰ চৰকাৰী চাকৰি সেইটো কাৰণে বিচাৰে তেখেতে অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেখেতৰ পৰিয়ালে নিশ্চিতভাৱে তেখেতৰ পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰে বা তেখেতে অৱসৰ গ্ৰহণ কৰাৰ পাছত সেই পেঞ্চন লাভ কৰি তেখেতৰ যিখিনি আমাৰ তেখেত অৱসৰ গ্ৰহণ কৰা যিখিনি সময় সেই সময়খিনিত সেই পেঞ্চনৰ দ্বাৰাই তেখেতসকলে চলিব পাৰিব বা চলিব পৰাকৈ তেখেতসকলে চৰকাৰী চাকৰি বিচাৰে সেয়া নিশ্চয়কৈ চৰকাৰে সেইখিনি কথা বুজিব লাগে যিহেতু চৰকাৰী চাকৰি কৰাৰ এটাই উদ্দেশ্য আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ যিখিনি অৱসৰ গ্ৰহণ কৰাৰ সময়ত যিখিনি তেখেতসকলৰ পেঞ্চন হিচাপে লাভ কৰিব সেই পেঞ্চনৰ জৰিয়তে যাতে নেকি তেখেতৰ পৰিয়ালক তেখেতে সুফল দিব পাৰে বা তেখেতৰ যিখিনি অৱসৰ গ্ৰহণ কৰাৰ পৰা তেখেতৰ যিখিনি প্ৰয়োজনীয় বস্তুখিনি সেই পেঞ্চনৰ জৰিয়তে যাতে নেকি তেখেতসকলে ফিল আপ কৰিব পাৰে সেই ভিত্তিতহে হয়তো আমাৰ বহুতো আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে হয়তো চৰকাৰী কৰ্মচাৰী হিচাপে সেইখিনি পোৱাৰ যোগ্য তেখেতসকলে নিশ্চয়কৈ অনুতাপ হয় বা অনুমোদন কৰে সেয়া নিশ্চয় ভাৰত চৰকাৰে বা প্ৰতিটো ৰাজ্যৰ চৰকাৰে সেইখিনি কথা বুজিব লাগে কাৰণ চৰকাৰী কৰ্মচাৰী বুলি কোৱাৰ লগে লগে নিশ্চয়কৈ সেইখিনি সুবিধা থাকিলেহে তেখেতৰ হয়তো চৰকাৰী কৰ্মচাৰী হিচাপে হয়তো তেখেতৰ এটা ভাল এটা পেঞ্চন পোৱাৰ বাবেই তেখেতে হয়তো তেখেতৰ পৰিয়ালে তেখেতক হয়তো যিমানবিলাক সা সুবিধা প্ৰদান কৰিব লাগিব অৱসৰ গ্ৰহণ কৰাৰ পাছত সেইখিনি হয়তো প্ৰদান কৰি আহে এয়া নিশ্চয় সকলোৱে গম পায় কাৰণ বুঢ়াৰ সময়ত নিশ্চয়কৈ যিমানখিনি সমস্যা আহে এয়া সকলোৱে গম পায় এই আমাৰ যিসকল নিবনুৱা হওক সেইকাৰণে চৰকাৰী কৰ্মচাৰী নিশ্চয়কৈ তেখেতসকলে বাছি লৈ চৰকাৰী কৰ্মচাৰী যদি পাওঁ তেনেহ'লে নিশ্চয়কৈ অৱসৰ গ্ৰহণ কৰাৰ সময়ত মই যি কি নহওক সেই পেঞ্চনৰ দ্বাৰাই তেখেতৰ জীৱন অতিবাহিত কৰিব পাৰিব বুলি তেখেতসকলে ভাবি লয় আৰু সেই প্ৰতিগৰাকী আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কিবা নিশ্চয়কৈ এয়া ভাল খবৰ ইউনিফাইড পেঞ্চন আঁচনিত যিখিনি অনুমোদন জনাইছে আপোনাৰ UPS বুলি আৰু সেয়া নিশ্চয়কৈ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে লাভৱান হ'ব বুলি মই ভাবোঁ আৰু প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম।